ছাত্ৰ ছাত্ৰীসকল তোমালোক আটাইকে মোৰ চেনেলৰ আজিৰ ক্লাছলৈ স্বাগতম জনাইছো। আমি তোমালোকৰ 2 নম্বৰ চেপ্টাৰ এচিড ক্ষাৰক আৰু লৱণ পঢ়ি আছিলো। তো ইয়াৰ আগৰ ক্লাছত তোমালোকে কি পাইছিলা যে দ্ৰৱ এটা এচিড হ'বলে হলে তাত কি থাকিব লাগিব H+ আয়ন থাকিব লাগিব আৰু দ্ৰৱ এটা ক্ষাৰক হ'বলে হলে তাত OH- আয়ন থাকিব লাগিব। এখিনি তোমালোকৰ আগৰ ক্লাছত আলোচনা কৰা হৈ গৈছে। এতিয়া আজিৰ ক্লাছত আমি পঢ়িম যে এচিড বা ক্ষাৰক এটা কিমান তীব্ৰ মানে তাৰ কিমান বেছি এচিড ধৰ্মী গুণ আছে। এচিডৰ ধৰ্মটো কমি আম্লিক ধৰ্মী, হি কিমান বেছি আম্লিক ধৰ্মী বা দ্ৰৱটো কিমান বেছি ক্ষাৰকীয়। দ্ৰৱ এটাৰ তীব্ৰতা এচিডিক বা ক্ষাৰকীয় তীব্ৰতা দ্ৰৱটোত থকা এই হাইড্ৰোজেন আৰু OH আয়নে নিৰ্ধাৰণ কৰে। ধৰা হল দ্ৰৱ এটাত তোমালোকে অলৰেডি পাইছা যে হাইড্ৰোক্লোৰিক এসিড ধৰি লোৱা HCl। এই হাইড্ৰোক্লোৰিক এসিডটো তেতিয়ালৈকে আম্লিক ধৰ্ম নেদেখুৱায় যেতিয়ালৈকে ই পানীৰ সংস্পৰ্শত নাহে বা জলীয় দ্ৰৱৰ সংস্পৰ্শত নাহে। মানে এসিড বা ক্ষাৰক হ'বলে তাত হেতু এটা সদায় দ্ৰৱ হ'বই লাগিব। দ্ৰৱ মানে কিহৰ দ্ৰৱ? পানীৰ দ্ৰৱ। মানে তাত পানী থাকিবই লাগিব। তো ধৰা হল এইটো এটা গ্লাস আৰু ইয়াতে এসিড আছে। তো ইয়াতে পানীৰ পৰিমাণ পানী কিছু পৰিমাণে আছে আৰু ধৰি লোৱা এই HCl আমি মিক্স কৰিছো। তো এইটো এটা দ্ৰৱ উৎপন্ন কৰিছে। ইয়াত যিমান বেছি পানী থাকিব সিমান কি হ'ব H+ ৰ সংখ্যা কমি যাব আৰু পানীৰ সংখ্যা যিমানে কম পানীৰ আয়তন যিমানে কমি যাব H+ ৰ সংখ্যা সিমানে বাঢ়ি যাব। তো এচিডৰ দ্ৰৱ এটাত হাইড্ৰোজেন আয়নৰ যিমান বেছি পৰিমাণ থাকিব সিমানে এচিডটো বেছি আম্লিক ধৰ্মী হৈ যাব। একে ধৰণে ক্ষাৰকীয় দ্ৰৱ এটাত OH- আয়ন যিমান বেছি থাকিব সিমানে দ্ৰৱটো বেছি ক্ষাৰকীয় ধৰ্মী হৈ পৰিব। তো তোমালোকে ইয়াৰ পিছত যদি প্ৰশ্নত সোধে যে এচিড এটাৰ আম্লিক ধৰ্ম কিহৰ ওপৰত নিৰ্ভৰ কৰে বা আম্লিক ধৰ্মৰ তীব্ৰতা কিহৰ ওপৰত নিৰ্ভৰ কৰে, তো তোমালোকে কি লিখিবা যে হাইড্ৰোজেন আয়নৰ পৰিমাণৰ ওপৰত। ক্ষাৰকীয় দ্ৰৱ এটাৰ ক্ষাৰকীয় তীব্ৰতা কিহৰ ওপৰত নিৰ্ভৰ কৰে, তোমালোকে লিখিবা OH আয়নৰ মাত্ৰাৰ ওপৰত। ঠিক আছে। এতিয়া আমিতো দ্ৰৱ এটা চাই সেই দ্ৰৱটোত কিমানটা হাইড্ৰোজেন আয়ন আছে বা কিমানটা OH- আয়ন আছে আমি গণিব নোৱাৰো। তো তাৰ কাৰণে এচিড বা ক্ষাৰ এটা কিমান বেছি ক্ষাৰকীয় বা কিমান বেছি আম্লিক সেইটো জানিবলৈ কি কৰে এডাল স্কেল ব্যৱহাৰ কৰে। আৰু সেই স্কেলডালক আমি কি কওঁ pH স্কেল। তো এই স্কেলডালত 0 পৰা 14 লৈকে দাগ থাকে আৰু তাৰ যিটো 0 হেতুত কি হয় প্ৰসম, হি না আম্লিক না ক্ষাৰকীয়। তো আহা আমি স্কেলৰ বিষয় পঢ়ো। স্কেলৰ বিষয় জানাৰ আগতে আমি কেইটামান কথা জানি লম। মই কি লিখিছো চোৱা, এচিড বা ক্ষাৰকৰ দ্ৰৱ এটা কিমান পৰিমাণৰ হাইড্ৰোজেন প্লাছ বা OH- আয়ন থাকে সেয়াই দ্ৰৱটোৰ তীব্ৰতা নিৰ্ধাৰণ কৰে। ইয়াত লিখাখিনি তোমালোকে লিখি ল'বা। এবিধ সাৰ্বজনীন সূচক ব্যৱহাৰ কৰি আমি এচিড বা ক্ষাৰকৰ তীব্ৰতা নিৰ্ধাৰণ কৰিব পাৰো। তোমালোকে এই চেপ্টাৰৰ একদম প্ৰথমতে সূচকৰ বিষয়ে পঢ়িছা। মই লিটমাছ পেপাৰৰ কথা বুজাইছিলো তোমালোকক যে নীলা লিটমাছ যদি আমি এচিডত দিও নীলা লিটমাছ ৰঙা হৈ যায় বা ৰঙা লিটমাছ যদি ক্ষাৰত দিও হি নীলা হৈ যায়। তো এইবোৰে কি কৰে এচিড আৰু ক্ষাৰকৰ বিভিন্ন ধৰ্ম দেখায়। এইবোৰ হ'ল সূচক। তো এতিয়া আমি এটা নতুন সূচক পাম, এইটো হ'ল সাৰ্বজনীন সূচক। এই সূচকটোত বহুত কেইটা সূচক মিহলোৱাই এটা গোটেই পৃথিৱীতে একচেপ্ট কৰিব পৰা সূচক বনাইছে। তো কি হয় এই সাৰ্বজনীন সূচক বিভিন্ন সূচকৰ মিশ্ৰণ। তো তোমালোকক সুধিব পাৰে সাৰ্বজনীন সূচক কি। তো সাৰ্বজনীন সূচকে কি কৰে এচিড বা ক্ষাৰকৰ বিভিন্ন ধৰণৰ তীব্ৰতা নিৰ্ধাৰণ কৰে যে সেই এচিডটো কিমান তীব্ৰ ক্ষাৰকটো কিমান তীব্ৰ। তাৰ উপৰি এই সাৰ্বজনীন সূচকটো বিভিন্ন ধৰণৰ সূচক মিহলাই মিশ্ৰণটোৰ পৰা সাৰ্বজনীন সূচক ব্যৱহাৰ কৰা হয়। দ্ৰৱত হাইড্ৰোজেন আয়ন H+ ৰ ভিন ভিন গাঢ়তাত সাৰ্বজনীন সূচক
বিধে ভিন ভিন ৰং প্ৰদৰ্শন কৰে ৰঙাৰ পৰা একেবাৰে নীলা মাজত সেউজীয়া এনেকে ভিন ভিন হালধীয়া এনেকে ভিন ভিন ৰঙৰ এডাল স্কেল পায় আৰু এই সাৰ্বজনীন সূচকটো যেতিয়া হে এসিড বা ক্ষাৰকটো ডুবাই দিয়া হয় হি এটা ৰঙলৈ সলনি হয় এই সূচকডালৰ যিখন পেপাৰ হ'ব এখন এটা ৰঙলৈ সলনি হ'ব এই স্কেলডালৰ লগত যদি হে ৰংটো মিহলাই চাও আমি হে নম্বৰটো পাম এইটো মই লাহে লাহে বুজাম এতিয়া চা দ্ৰৱত হাইড্ৰজেন আয়নৰ ভিন ভিন গাঢ়তা সাৰ্বজনীন সূচকবিধে ভিন ভিন ৰং প্ৰদৰ্শন কৰে দ্ৰৱত হাইড্ৰজেন আয়নৰ গাঢ়তা জোখা স্কেলডালক pH স্কেল বোলে তো আমি এই সাৰ্বজনীন সূচক আৰু pH স্কেল লগ লাগি কেনেদৰে কাম কৰে হেতু বুজিবলৈ চেষ্টা কৰো তো লিটমাস পেপাৰৰ নিচিনাকে সাৰ্বজনীন সূচকডালৰো এনেকুৱা কি হ'ব ফিটা পোৱা যায় এডাল সাৰ্বজনীন সূচকক ডুবাই লোৱা ফিটা তো এই ফিটাডাল যদি আমি যিকোনো এটা এসিডৰ দ্ৰৱত ডুবাই দিও তেতিয়া হলে কি হ'ব এই ফিটাৰ যিখিনি অংশ ডুবাই দিলো তাৰ ৰংটো সলনি হৈ যাব কিছুমান গাঢ় ৰঙা হ'ব কিছুমান তাতকৈ অকমান পাতল ৰঙা হ'ব কিছুমান হালধীয়া নিচিনা হ'ব তো এনেকে এসিডৰ ভিন ভিন তীব্ৰতাৰ ওপৰত নিৰ্ভৰ কৰি এই স্ট্ৰিপটোৰ যিখিনি অংশ এসিডত ডুব গল সেইখিনি অংশই বেলেগ বেলেগ ৰং দেখুৱাব তাৰ পিছত কি হ'ব আমি এটা স্কেল পাম এই স্কেলডালত এনেকে বিভিন্ন ৰং থাকিব এই স্কেলডাল কেনেকুৱা হ'ব তোমালোকৰ কিতাপত আঁকা আছে মই এই কিতাপৰ ডালে দেখাই দিছো তোমালোকে চোৱা এই স্কেলডাল হল pH স্কেল দেখিছা তো এই স্কেলডালত বেলেগ বেলেগ ৰং আছে এইটো একদম ডাঠ ৰঙা তাৰ পিছত ৰঙাৰ ডাঠটো কমি কমি গৈ পেলাই হেউজিয়া হয় এইফালে একদম ডাঠ নীলা লেকে গৈছে আৰু তোমালোকে জানাই যে যেতিয়া ৰঙা হয় হি এসিড দেখায় আৰু যেতিয়া নীলা হয় হি ক্ষাৰক দেখায় তো এই স্কেলডালৰ লগত তোমালোকে ইয়াতে যিডাল সাৰ্বজনীন সূচকৰ ফিটা থাকিব সেই ফিটাৰ পৰা যিটো ৰং পাবা সেই ৰংটো আমি কি কৰিম এই স্কেলডালৰ লগত মিলাই চাম যে কোনটো অংশৰ লগত মিলিছে আৰু যোনটো অংশৰ লগত মিলিছে তাৰ অনুসৰি আমি কম যে এইটো এসিড হ'ব নে ক্ষাৰক হ'ব এতিয়া এই ফিটাডালত কেনেকৈ ভাগ কৰা আছে তোমালোকে চাবা 0 1 2 তোমালোকেতো ৰংখিনি দেখিলাই মই আৰু ৰং আঁকা নাই ইয়াতে সো 0 ৰ পৰা স্কেলডাল 14 লৈকে আছে আৰু ইয়াৰ মাজত কি হ'ব 0 আৰু 14 ৰ মাজত 7 থাকিব যদি কিবা এটা দ্ৰৱ প্ৰসম হয় মানে না এসিডিক হয় না ক্ষাৰক হয় কি যদি প্ৰসম হয় যেনেকৈ আমাৰ পানী আমি খোৱা পানী হেতু প্ৰসম তো হেতু সদায় কি দেখাব 7 ঠিক আছে তো এই সূচকডাল যদি তোমালোকে নরমাল পানী ডুবাই দিয়া পানীত এই সাৰ্বজনীন সূচকডাল তোমালোকে ডুবাই দিলা পানীত সাৰ্বজনীন সূচকডাল ডুবাই দিলে ই কোনটো ৰং হ'ব সেউজীয়া ৰংটো ল'ব ইয়াত থকা সেউজীয়া ৰংটো ল'ব তাৰ পৰা তোমালোকে গম পাবা যে এইটো কি হয় এটা প্ৰসম দ্ৰৱ যদি তাৰ পিছত এইফালে আহে মানে তাৰ ৰংটো হালধীয়া ডাঠ হালধীয়া কমলা পাতল ৰঙা ডাঠ ৰঙা এনেকে আহি আছে মানে 6 5 4 3 2 1 0 এইফালে আহিলে কি হ'ব এসিড আৰু যদি এইটো এইফালে যায় মানে সেউজীয়া ডাঠ সেউজীয়া নীলা পাতল নীলা ডাঠ নীলা এনেকা যদি ৰংবোৰ হয় তেতিয়াহলে আমাৰ এইফালৰ ৰংবোৰৰ লগত মিলিব তেতিয়া 8 9 10 11 12 13 14 এনেকুৱা হ'ব এইফালে গলে তেতিয়া আমি কি কম ক্ষাৰক তো তোমালোকৰ পৰীক্ষাত এই ৰংবোৰ দি নুধে তোমালোকৰ পৰীক্ষাত এই নম্বৰবোৰ দিব দি পেলাই ক'ব যে এটা দ্ৰৱ সাৰ্বজনীন সূচকেৰে টেষ্ট কৰোতে পৰীক্ষা কৰোতে দ্ৰৱটোত pH স্কেলত মান ওলাইছে 8 দ্ৰৱটো আম্লিক নে ক্ষাৰক তোমালোকে কি চাবা pH স্কেলত 8 আহিছে 8 মানে কি হাতৰ এইফালে আছে এইফালে মানে কি হ'ব
হয়তো ক্ষাৰক যদি কয় pH স্কেলত 3 আহিছে তেতিয়া হলে তোমালোকে কি গম পাবা এসিড তো এনেকে তোমালোকে pH স্কেল এই স্কেলক pH স্কেল বলে এনেকে pH স্কেলৰ ভিন ভিন নম্বৰ দি পেলাই তোমালোকক সুধিব যে সেই দ্ৰৱটো এসিড নে ক্ষাৰক ঠিক আছে যদি হাতত থাকে তোমালোকে কবা দ্ৰৱটো প্ৰসম মই ভাবিছো তোমালোকে বুজি পাইছা pH স্কেলডাল কি এতিয়া আমি দুটামান উদাহৰণ কৰিম তো ইয়াতে তোমালোকক চোৱা কেইটামান স্কেলডালতে কেইটামান উদাহৰণ দিয়া আছে এটো চোৱা পাচক ৰস প্ৰায় 1.2 তো চোৱা বিশুদ্ধ পানী তেজ হাতত পৰে হাত মানে কি হয় প্ৰসম প্ৰসমৰ পৰা যিমানে ইফালে আহিব আম্লিক ধৰ্ম বাঢ়ি যাব তো যাৰ আম্লিক ধৰ্ম শূন্য pH স্কেলত যদি মান শূন্য ওলাই মানে এইটো ৰঙৰ লগত যদি মিলে তেতিয়া হলে তোমালোকে বুজিবা যে সেই এসিডটো অতিকৈ তীব্ৰ যদি 6 হয় ই লঘু এসিড 5 হলে লঘু এসিড 4 হলে লাহে লাহে তীব্ৰতা বাঢ়ি বাঢ়ি শূন্য মানে ই অতি তীব্ৰ সো নেমুৰ ৰস কিমান নেমুৰ ৰসৰ pH স্কেলত মান হল 2.2 ঠিক একেদৰে চোৱা 7 প্ৰসম 8 টো লঘু ক্ষাৰক 9 টো লঘু ক্ষাৰক 10 টো ম্যাগনেসিয়াম দুগ্ধ 10 টো মানে কি আৰু লঘু নহয় তাতকে অলপ বেছি এনেকুৱা তো ম্যাগনেসিয়াম দুগ্ধ এটা ক্ষাৰক আৰু আটাইতকৈ তীব্ৰ ক্ষাৰক কোনটো সোডিয়াম হাইড্ৰক্সাইডৰ মিশ্ৰণ আৰু এই কিমান 14 তো এনেকে আমি বেলেগ বেলেগ এসিড আৰু ক্ষাৰকৰ pH স্কেল আমি এনেকে গম পাম তো এতিয়া মই কেইটামান উদাহৰণ দিও আৰু এটা কৈ দিম চাবা এই স্কেলডা সদায় মনত ৰাখিবা নরমালি আমি কি হয় শূন্য মানে প্রথম বুলি ধৰি লও কিন্তু pH স্কেলত সদায় মনত ৰাখিবা হাতত প্ৰথম মানে কি হি এসিডো নহয় ক্ষাৰকো নহয় আৰু হাতৰ পৰা যিমানে তললে আহিব হি এসিডিক হ'ব হাতৰ পৰা যিমানে ওপৰলে যাব হি ক্ষাৰক হ'ব এতিয়া তোমালোকে এই স্কেলডাল চাই যদি তোমালোকক কয় যে এটা দ্ৰৱৰ pH 3 আৰু এটা দ্ৰৱৰ pH 0 এই দুটা এসিড নে ক্ষাৰক সো 3 ইয়াত আছে 0 ইয়াত আছে মানে দুইটাই কি হয় এসিড এতিয়া যদি উঠে 3 pH স্কেল আৰু 0 pH স্কেলৰ কোনটো তীব্ৰ তো তোমালোকে কি কবা 0 pH স্কেলৰ এসিডটো বেছি তীব্ৰ একেদৰে যদি তোমাক দিয়ে 9 আৰু 13 দুইটাই কি হয় ক্ষাৰক কিন্তু কোনটো বেছি তীব্ৰ 13 pH স্কেলৰ ক্ষাৰকটো বেছি তীব্ৰ এটো হৈ গল pH স্কেলৰ ধাৰণা তোমালোকৰ পৰীক্ষাত এই নম্বৰ কেটা দিয়ে সুধিব বা দুটা দ্ৰৱ দিব কোনটো বেছি তীব্ৰ দুটা দ্ৰৱৰ হয়তো এটা আম্লিক হ'ব পাৰে এটা ক্ষাৰক হ'ব পাৰে নাইবা এনেকা হ'ব পাৰে যে এটা বেছি তীব্ৰ এটা কম তীব্ৰ তো আৰু তীব্ৰতা কিহৰ ওপৰত নিৰ্ভৰ কৰে সেই দ্ৰৱটোত থকা হাইড্ৰজেনৰ পৰিমাণ বেছি হলে এটো এসিড হ'ব OH ৰ পৰিমাণ বেছি হলে এটো ক্ষাৰক হ'ব এতিয়া নেক্সট টপিক হল তোমালোকৰ ফোকাস হোৱা নাছিলে সৰি এটা আকৌ এবাৰ কৈ দিছো pH টো 3 আৰু pH টো 0 হলে দুইটা কি হ'ব এসিড pH টো 9 pH টো 13 তেতিয়া হলে কি হ'ব ক্ষাৰক যদি দুইটাই এসিড হয় উদিব কোনটো বেছি তীব্ৰ ইয়াতে 0 টো বেছি তীব্ৰ ইয়াতে 13 টো বেছি তীব্ৰ ক্ষাৰক এখিনি হৈছে এতিয়া সোৱা নেক্সট টপিক টো হল দৈনন্দিন জীৱনত pH ৰ গুৰুত্ব উদ্ভিদ আৰু প্ৰাণী pH সংবেদনশীল হয়নে তো আমাৰ শৰীৰে 7 পৰা 7.8 pH পৰিসৰৰ ভিতৰত কাৰ্য কৰে মানে আমাৰ শৰীৰটো কি হয় প্ৰসম আমাৰ শৰীৰে না বেছি এসিড সহ্য কৰিব পাৰে না বেছি ক্ষাৰ যদি আমাৰ শৰীৰত 3 মানে 1 বা 1 পৰা 0 ভিতৰত যদি কিবা এসিড পৰে আমাৰ শৰীৰ জ্বলি যাব আৰু সোৱা নেমু ৰসৰ তীব্ৰতা কিমান 2.2 আমি ডাইৰেক্ট নেমু ৰস খাব পাৰো জানো নোৱাৰো আমি নেমু ৰসত
পানী বা কিবা মিক্স কৰিহে খাওঁ, খালি নেমু ৰস যদি খাওঁ আমাৰ গল একেবাৰে চেচুৰি যাব, হয়নে নাই? তো 2-3 পৰা সেইফালে কি হয় এচিডবোৰ আমি ডাইৰেক্ট সহ্য কৰিব নোৱাৰো আৰু আমাৰ পেটত যিবোৰ এচিড উৎপন্ন হয় সেইবোৰো অতি তীব্ৰ। পাচক ৰসৰ কিমান হয় 1.2। তো আমাৰ শৰীৰে কিমানৰ ভিতৰত কাম কৰে এই 7 পৰা 7.8। তাৰমানে আমাৰ শৰীৰে কিছু ক্ষাৰকীয় অংশলৈ কাৰ্য কৰে কিন্তু এচিডৰ ফাললৈ কাৰ্য নকৰে, ঠিক আছে? আৰু 7 পৰা 7.8 লৈকেহে আমাৰ শৰীৰে কাম কৰে। ঠেক পৰিসৰত pH পৰিৱৰ্তন ঘটিলেহে জীৱ বৰ্তি থাকিব পাৰে। বৰষুণৰ পানীৰ pHৰ মান 5.6ৰ কম হলে তাক এচিড বৰষুণ বুলি কোৱা হয়। তোমালোকে নিশ্চয় এচিড বৰষুণৰ নাম শুনিছা, আগৰ ক্লাছতো পঢ়িছা। যদি 5.6তকৈ কম হয় মানে ইমান মানলৈকে যদি থাকে তেতিয়াহলে নৰ্মেল বৰষুণ বুলি ধৰো। ইয়াৰ পিছত আমি কি ধৰিম সেইটো এচিড বৰষুণ বুলি ধৰিম। এচিড বৰষুণৰ পানী নদীলৈ বৈ গলে নদীৰ পানীৰ pH হ্ৰাস পায়। এনেকুৱা নদীত জলজ জীৱ বৰ্তি থাকিব নোৱাৰে কাৰণ যিবোৰ উদ্ভিদ যিবোৰ প্ৰাণী সেইবোৰে কিমান ইমান অংশতহে কাম কৰে, ঠিক আছে? তো যদি এচিড বৰষুণ পানীত পৰে সেই পানীখিনি এচিডিক হৈ যাব আৰু মাছ সেই পানীত থকা যিবোৰ জলজ জীৱ মাছ কাছ বাকি মিছা মাছ ইমান যিমানবোৰ বস্তু আছে সেইবোৰ বাচি থাকিব নোৱাৰিব। নেক্সট টপিকটো চোৱা, তোমালোকৰ ঘৰৰ পাছফালে থকা মাটিত pH কিমান? তো তোমালোকে কি কৰিবা এইটোৰ কাৰণে তোমালোকে ঘৰৰ মাটিৰ চেম্পল ল'ব লাগিব। ঘৰৰ পিছফালৰ মাটিৰ টুকুৰা অলপ আনি পেলাই তোমালোকে এনেকে পানীৰ লগত মিক্স কৰি ল'বা। তো সেই মাটি পানীখিনি যদি আমি এই সূচক কি সূচক আছিলে আমাৰ সাৰ্বজনীন সূচক, এই সাৰ্বজনীন সূচকডাল ডুবাই দিও তেতিয়াহলে সেই সূচকে এটা ৰং দিব। সেই ৰংটো যদি আমি pH স্কেলৰ লগত মিলাই চাও তেতিয়া তোমালোকে তোমালোকৰ ঘৰৰ পিছফালৰ মাটিৰ pH উলিয়াব পাৰিবা। যদি তোমালোকে দেখিলা যে মাটিখিনি আমলিক ধৰ্মী হৈছে তেতিয়াহলে কি কৰিবা সেই মাটিত চূনৰ গুৰি পানীৰ লগত মিক্স কৰি তোমালোকে মিহলাই দিবা। কাৰণ কি হয় চূন পানী ক্ষাৰকীয় আৰু যদি এটো ক্ষাৰকীয় হৈছে তেতিয়াহলে তোমালোকে কি কৰিবা যিকোনো এচিডিক ধৰণৰ বস্তু যিকোনো এচিড তাৰ লগত মিহলাই দিবা। তো হেনেকে কি হ'ব মাটিখিনিৰ যদি আমলিক ধৰ্ম হয় আমি তাক ক্ষাৰক মিহলাই মাটিখিনি প্ৰশম কৰিম আৰু মাটিখিনি যদি ক্ষাৰকীয় ধৰ্মৰ হয় তেতিয়াহলে তাত আমি এচিড মিহলাই মাটিখিনি প্ৰশম কৰিম। কাৰণ প্ৰশম মাটিতহে ভালদৰে উদ্ভিদ ডাঙৰ হ'ব। যদি মাটিখিনি আমলিক ধৰ্মী হয় বা মাটিখিনি ক্ষাৰকীয় ধৰ্মী হয় তেতিয়াহলে কি হ'ব সেই মাটিত উদ্ভিদ ভালদৰে বৃদ্ধি নহব বা উদ্ভিদ নগজিব। সেইকাৰণে খেতি কৰাৰ আগতে মাটিখিনিৰ pHৰ পৰিমাণ আমি সদায় চেক কৰি ল'ব লাগে। তাৰ পিছত চোৱা আমাৰ পাচন তন্ত্ৰৰ pH। তো আমাৰ পাচন তন্ত্ৰৰ pH মানে তোমালোকক যেতিয়া মই জীৱন প্ৰক্ৰিয়া পঢ়াইছিলো তেতিয়া তোমালোকক নিশ্চয় কৈছিলো যে আমাৰ পাকস্থলীত কি হয় পাচক গ্ৰন্থিবোৰে কিছুমান কি ক পাচন ৰস উলিয়ায় আৰু তাৰ লগতে এচিডো নিঃসৃত কৰে। কিয়? কাৰণ সেই পাচক ৰসবোৰে যেতিয়া তাৰ পৰিৱেশটো এচিডিক হয় তেতিয়াহলে আমাৰ খাদ্যবোৰ অতি সহজে হজম কৰিব পাৰে। তো এচিডিক পৰিৱেশত পাচক ৰসে খাদ্য সহজে হজম কৰিবৰ কাৰণে কি হয় আমাৰ পেটত হাইড্ৰক্লৰিক এচিড উৎপন্ন হয়। কিন্তু সেই হাইড্ৰক্লৰিক এচিডে যাতে ডাইৰেক্ট আমাৰ পাকস্থলীৰ সংস্পৰ্শলৈ নাহে তাৰ কাৰণে কি হয় সেই পাকস্থলীৰ ভিতৰ ফালে এটা এটো ধৰিলা আমাৰ পাকস্থলী এনেকুৱা ইয়াৰ ভিতৰ ফালে কি হয় এটা মিউকাছৰ এখন বেৰ থাকে। সেই মিউকাছে ইয়াত উৎপন্ন হোৱা এচিডবোৰক এই পাকস্থলীৰ যিটো ছাল তাৰ ছালত লাগিব নিদিয়ে। যদি এই এচিড এই মিউকাছটো ফুটি ডাইৰেক্ট ছালত লাগি যায় তেতিয়াহলে সেই ছালখিনি জ্বলি যাব। গতিকে সেই মিউকাছে কি কৰে আমাৰ পাকস্থলীত উৎপন্ন হোৱা এচিডৰ পৰা পাকস্থলীটো ৰক্ষা কৰি ৰাখে। আৰু আমাৰ পাকস্থলীত যিটো এচিড উৎপন্ন হয় হি অতি তীব্ৰ। এইমাত্ৰ তোমালোকে পাইছিলা পাচক ৰস কিমান 1.2।
পাচক ৰস প্ৰায় 1.2 তো অতি তীব্ৰ এই পাচক ৰস যদি ডাইৰেক্ট কৰবাত লাগে সেইখিনি ঠাই জ্বলি যাব মিউকাছ এটাক বচাই ৰাখে তো আমাৰ পেটে হাইড্ৰক্লৰিক এসিড উৎপন্ন কৰে ৰবা এইখিনি মাটি দি আছো দেই আমাৰ পেটে হাইড্ৰক্লৰিক এসিড উৎপন্ন কৰে পেটৰ কোনো অপকাৰ নকৰাকৈ ই আমাৰ খাদ্যবস্তু হজম হোৱাত সহায় কৰে অজীৰ্ণ হলে পেটে অত্যাধিক এসিড উৎপন্ন কৰে আৰু ইয়াৰ ফলত পেটত জ্বলা-পোৰা আৰু বিষ হয় আমি যে গেষ্ট্ৰিক হোৱা বুলি কওঁ হেতু এই বেদনাৰ পৰা পৰিত্ৰাণ পাবলৈ মানুহে অম্লনাশক এন্টাসিড হিচাপে খাৰক ব্যৱহাৰ কৰে তোমালোকে নিশ্চয় গেষ্ট্ৰিক হলে গেষ্ট্ৰিকৰ পিল খোৱা নাইবা এই গুলপীয়া ৰঙৰ কিছুমান ঔষধ পাই সেইবোৰ খোৱা তো সেইবোৰত সাধাৰণতে কি থাকে এই মেগনেছিয়াম দুগ্ধ খাৰক কিমান খাৰকীয় তীব্ৰতা 10 এই মেগনেছিয়াম দুগ্ধ এই এন্টাসিড হিচাপে ব্যৱহাৰ কৰে হেতু আমি খাই দিলে কি হয় পেটৰ যিবোৰ এসিড আছিলে সেইবোৰক এক খাৰকে প্ৰশম কৰি দিয়ে তেতিয়া আমাৰ পেটৰ জ্বলা-পোৰা ভাৱটো নাইকিয়া হৈ যায় তাৰ পিছত এই অম্লনাশকবোৰ অতিৰিক্ত এসিড প্ৰশমিত কৰে মেগনেছিয়াম হাইড্ৰক্সাইড মেগনেছিয়ামৰ দুগ্ধ এটা মৃদু খাৰক ইয়াক প্ৰায়ে এই উদ্দেশ্যত ব্যৱহাৰ কৰা হয় তো ইয়াৰ পৰা এটা প্ৰশ্ন হ'ব পাৰে তোমালোকে সাইডত লিখি থবা অম্লনাশক কি ইয়াক কিয় ব্যৱহাৰ কৰা হয় অম্লনাশক মানে কি হয় যিবোৰে আমাৰ পেটৰ এসিডৰ প্ৰভাৱ কমাই পেলাই কি কৰে এই এসিডখিনি প্ৰশম কৰে তাৰ পিছত পিএইচ পৰিৱৰ্তন আৰু দন্তক্ষয় মুখৰ ভিতৰৰ পিএইচৰ মান প্ৰায় 5.5 মানে আমাৰ মুখৰ ভিতৰত অকমান এসিডিক পৰিবেশ এটা থাকে কিন্তু আমি খানা খাই যদি ভালকৈ মুখখন সাফা নকৰো তেতিয়ালে কি হয় এই খানাবোৰ আমাৰ মুখৰ ভিতৰত থকা ব্যক্তিৰে সেই খানাবোৰ ভাঙি পেলাই তাত কি উৎপন্ন কৰে খাৰক উৎপন্ন কৰে সো আমি মাটি দিম মুখৰ ভিতৰত পিএইচৰ মান 5.5 তকৈ কম হলে দন্তক্ষয়ৰ সূচনা হয় ক্যালসিয়াম ফসফেটৰে তৈয়াৰী দাঁতৰ এনামেল অংশটো শৰীৰৰ কঠিনতম পদাৰ্থ দাঁতৰ এনামেল মানে আমাৰ যিখিনি দাঁতৰ উপৰি ভাগ সেইখিনি আহাৰ খোৱাৰ পিছত মুখৰ ভিতৰত লাগি থকা শৰ্কৰা আৰু খাদ্যৰ কণিকাবোৰ মুখৰ ভিতৰত থকা বেক্টেৰিয়াই জীৰ্ণ কৰি এসিড উৎপন্ন কৰে এনে হোৱাটো বাধা দিবলৈ হলে আহাৰ খোৱাৰ পিছত মুখ ভালদৰে পৰিষ্কাৰ কৰাটোৱে উত্তম উপায় দাঁত পৰিষ্কাৰ কৰিবলৈ টুথপেষ্ট ব্যৱহাৰ কৰি এই এসিড প্ৰশমিত কৰি দন্তক্ষয় ৰোধ কৰিব পাৰি টুথপেষ্ট সাধাৰণতে খাৰকীয় সো অলৰেডি আমাৰ মুখৰ কিমান হয় খাৰকীয় হয় 5. আমলিক হয় 5.5 এতিয়া আমাৰ মুখত যিবোৰ খাদ্য থাকে সেইবোৰ যদি বেক্টেৰিয়া খাই পেলাই আকৌ এসিড উৎপন্ন কৰে তেতিয়া কি হ'ব এই তাৰ এসিডৰ তীব্ৰতা বাঢ়ি যাব আৰু তোমালোকে জানাই যে এসিডে বস্তুবোৰক ক্ষয় নিয়ে তো আমাৰ দাঁতৰ যিবোৰ এই দাঁতৰ এনামেল আছে এনামেল মানে এই দাঁতবোৰ আমাৰ এইবোৰ তো এইবোৰ কি হ'ব সেই এসিডে এই দাঁতবোৰ ক্ষয় নিয়ে যাব আৰু আমাৰ দাঁতত যে পোক লগা বুলি কয় এইবোৰ আচলতে কি হয় দাঁতটো ক্ষয় যায় ক্ষয় গৈ নোহোৱা হৈ যায় গতিকে যাতে আমাৰ মুখৰ ভিতৰত যেটো পৰিবেশ হেতু যাতে 5.5 তকৈ বাঢ়ি না যায় তাৰ কাৰণে কি কৰিব লাগে আমি ৰেগুলাৰ ব্ৰাছ কৰিব লাগে আৰু ব্ৰাছত সাধাৰণতে কি থাকে খাৰক থাকে তোমালোকে জানা খাৰকে কি কৰে সাবনৰ নিচিনা পিছল অনুভৱ দিয়ে আৰু যেটো দাঁত টুথপেষ্ট হেতু সাবনৰ নিচিনাই তাৰ মানে কি হ'ব টুথপেষ্টত খাৰক থাকে আত্মৰক্ষাৰ বাবে প্ৰাণী আৰু উদ্ভিদৰ ৰাসায়নিক সংগ্ৰাম তো কিছুমান পোক-পতংগই কামুৰিলে আমাৰ কি হয় বিখায় খজুৱাই মৌমাখিয়ে কামুৰিলে বৰলে কামুৰিলে বিখায় পৰুৱাই কামুৰিলেও বিখায় তো এইবোৰে কি কৰে ইহতে যেতিয়া কামুৰে বা শুঙেৰে বিন্ধে তেতিয়া কি হয় ইহতে এটা এসিড আমাৰ দেহত এৰি দিয়ে আৰু সেই এসিডে কি কৰে আমাৰ দেহত জ্বলন পূৰণ আৰম্ভ কৰে তো এই এসিড এইবোৰ কিয় হয় যাতে সেই প্ৰাণীটোৱে বা উদ্ভিদটোৱে আত্মৰক্ষা কৰিব পাৰে গতিকে আত্মৰক্ষাৰ বাবে কিছুমান উদ্ভিদ কি যেনেকৈ চৰাতৰ পাত নিশ্চয় শুনিছে আমাৰ গাত লাগিলে কি হয় জ্বলে নে নাই তো এইবোৰ কি হয় কিছুমান উদ্ভিদ কিছুমান প্ৰাণীয়ে আমাৰ দেহত লাগি পেলাই এসিড উৎপন্ন মানে এসিড আমাৰ দেহত এৰি দিয়ে যাতে আমি সেই বস্তুবোৰক একো অপকাৰ নকৰো যদি আমাৰ দেহত মৌ বা বৰলে কামুৰে বা পোকে কামুৰে আমি কি কৰিব লাগে কিবা খাৰকীয় বস্তুৰে ঠাইখিনি জোৰে জোৰে ঘঁহি দিব লাগে
যেনেকৈ সাবন মেইনলি সাবন আৰু বেছি কাপোৰ ধোৱা সাবন হলে যিমানে আমাৰ সাবনটো মানে কি হ'ব বেছি ৰাফ হ'ব সিমানে আমাৰ বিষটো কমিব যিমানে খাৰকীয়তা বাঢ়িব যেনেকৈ সাৰ্ফৰ খাৰকীয়তা আমাৰ গা ধোৱা সাবনতকৈ বহুত বেছি গতিকে সাৰ্ফেৰে যদি আমি বাৰে বাৰে ঠাইখিনি ধুই দিওঁ তেতিয়াহ'লে সেই এচিডে এক মানে সাৰ্ফত থকা খাৰকে সেই মৌমাখিয়ে এৰা এচিডটো কি কৰিব প্ৰশম কৰিব কৰি পেলাই আমাৰ যি জ্বলন পূৰণ হৈছিলে সেইটো কমাই দিব তাৰপিছত ইয়াতে এটা নাম দিছে চোৰাত পাতৰ শুংগুৰে বিন্ধিলে মিথানয়িক এচিড নিঃসৃত হয় এইটো তোমালোকৰ 1 নম্বৰৰ প্ৰশ্ন হ'ব পাৰে যে চোৰাত পাতত কোনবিধ এচিড থাকে তো তোমালোকে কি লিখিবা মিথানয়িক এচিড তোমালোকে এইটো আন্ডাৰলাইন কৰি থবা কিতাপত আৰু সাইডত এনেকৈ প্ৰশ্নটো লিখি থবা চোৰাত পাতত কোনবিধ এচিড থাকে চোৰাত পাতৰ শুংগুৰে বিন্ধিলে মিথানয়িক এচিড নিঃসৃত হয় আৰু ইয়াৰ ফলতে এইবোৰে বিন্ধিলে পুৰণি আৰু বিষ হয় আৰু এখন টেবুল পাবা নেক্সট পেজত এই টেবুলখন সকলোৱে মুখস্থ কৰি থবা ইয়াৰ পৰা কেতিয়াবা 1 নম্বৰ প্ৰশ্ন আহিব পাৰে যে ভিনেগাৰত থকা এচিডটোৰ নাম লিখা এনেকে এই প্ৰাকৃতিক উৎসটো দিব দি পেলাই এচিডটো সুধিব বা এচিডটোৰ নাম দিব প্ৰাকৃতিক উৎস সুধিব তো ভিনেগাৰত থাকে এসিটিক এচিড কমলাত সাইট্ৰিক এচিড তেতলিত টাৰ্টাৰিক এচিড বিলাহীত অক্সেলিক এচিড টেঙা গাখীৰত লেক্টিক এচিড নেমু টেঙাত সাইট্ৰিক এচিড পৰুৱাৰ হুং মানে পৰুৱাই যে কামুৰে ই মিথানয়িক এচিডেৰে আৰু চোৰাতৰ পাতত কি হয় মিথানয়িক এচিড তো এই টেবুলখন মুখস্থ কৰি থবা ইয়াতে হয়তো প্ৰাকৃতিক উৎসটো দি এচিডৰ নাম সুধিব পাৰে বা এচিডৰ নামটো দি প্ৰাকৃতিক উৎস সুধিব পাৰে আহা এতিয়া আমি প্ৰশ্নাৱলী কেইটা আলোচনা কৰো তোমাৰ হাতত এ আৰু বি টা দ্ৰৱ আছে দ্ৰৱ এৰ পিএইচৰ মান 6 আৰু দ্ৰৱ বিৰ পিএইচৰ মান 8 কোনটো দ্ৰৱত হাইড্ৰোজেন আয়নৰ গাঢ়তা বেছি কোনটো আম্লিক আৰু কোনটো ক্ষাৰকীয় আহা আমি আলোচনা কৰো এটাৰ কিমান কৈছে পিএইচৰ মান 8 আৰু আনটোৰ পিএইচৰ মান কৈছে 6 এটা 8 এটা 6 তো তোমালোকে জানা 7 টো প্ৰথম তো 6 হলে কি হ'ব এইফালে মানে এইটো কি হৈ গল আম্লিক আৰু এইটো কি হৈ গল ক্ষাৰকীয় আৰু তোমালোকে কি জানা যে যিকোনো দ্ৰৱ এটা আম্লিক কেতিয়া হয় যেতিয়া তাত H+ আয়ন থাকে আৰু ক্ষাৰকীয় কেতিয়া হয় যেতিয়া OH- আয়ন থাকে তো তোমালোকক কি সুধিছে যে এই 6 আৰু 8ৰ কোনটোত হাইড্ৰোজেন আয়নৰ তীব্ৰতা বেছি গাঢ়তা বেছি সো ইয়াতে সুধিছে কোনটো দ্ৰৱত হাইড্ৰোজেন আয়নৰ গাঢ়তা বেছি তো তোমালোকৰ উত্তৰ কি হ'ব দ্ৰৱ এৰ পিএইচৰ মান 6 গতিকে দ্ৰৱ এ হাইড্ৰোজেন আয়নৰ গাঢ়তা বেছি দ্ৰৱ এ আম্লিক আৰু দ্ৰৱ বি ক্ষাৰকীয় মই লিখায়ো দিম বাৰু আৰু 2 নম্বৰটো চোৱা দ্ৰৱ এটাৰ প্ৰকৃতিৰ ওপৰত H+ আয়নৰ গাঢ়তাৰ কি প্ৰভাৱ থাকে তো আমি কি কম প্ৰকৃতি মানে কি দ্ৰৱটো এচিড হ'ব নে ক্ষাৰকীয় হ'ব যদি দ্ৰৱটোত H+ আয়ন বেছি থাকে তেতিয়াহলে আমি কি কম দ্ৰৱটো আম্লিক আৰু যদি অতি নগণ্য থাকে আৰু তাত OH- আয়ন থাকে তেতিয়াহলে কি হ'ব দ্ৰৱটো ক্ষাৰকীয় 3 নম্বৰ প্ৰশ্নটো চোৱা ক্ষাৰকীয় দ্ৰৱত H+ আয়ন থাকে নে যদি থাকে তেন্তে ইহত কিয় ক্ষাৰকীয় চোৱা ক্ষাৰকীয় দ্ৰৱতো H+ আয়ন থাকে কাৰণ ক্ষাৰকীয় দ্ৰৱটো যেতিয়া পানীৰ লগত মিহলি হ'ব পানীটো কি হয় H2O তো H2O ৰ পৰা OH খিনিয়ে তো ক্ষাৰকীয় বনালে এটা H থাকি গ'ল নে নাই আৰু যেটো ক্ষাৰকীয় দ্ৰৱ থাকিব হেইটো বহুতখিনি OH বনাব কিন্তু এই পানীৰ পৰা একদম নগণ্য পৰিমাণৰ H+ আয়নো থাকিব গতিকে তোমালোকে ক'ব পাৰা যে ক্ষাৰকীয়তো H+ আয়ন থাকে আৰু আম্লিকতো OH- আয়ন থাকে কিন্তু কি অতি নগণ্য গতিকে দ্ৰৱ এটা যিটোৰ পৰিমাণ বেছি হয় হেতুকে আমি ধৰি লম যদি হাইড্ৰোজেন আয়ন বেছি হয় হেতু আম্লিক হ'ব OH আয়ন বেছি হয় হেতু ক্ষাৰকীয় হ'ব নেক্সট প্ৰশ্নটো চোৱা
মাটিত কি অৱস্থাত কৃষক এজনে পৰা চূণ বা শিথিলিত চূণ বা চক প্ৰয়োগ কৰিব বুলি তোমালোকে ভাবা এইটো কথা জানাৰ আগতে তোমালোকে জানিব লাগিব যে প্ৰশ্নত যি তিনটা বস্তু দিছে পৰা চূণ শিথিলিত চূণ বা চক এই তিনটা আসলতে আম্লিক নে ক্ষাৰকীয় ক্যালসিয়াম অক্সাইড ক্যালসিয়াম হাইড্ৰক্সাইড আৰু ক্যালসিয়াম কাৰ্বনেট ক্যালসিয়াম হাইড্ৰক্সাইডটো ডাইৰেক্ট OH বুলি গমেই পাইছা তো এই তিনিওটা বস্তু কি হয় ক্ষাৰকীয় হয় আৰু যদি কৃষকজনে মাটিত ক্ষাৰকীয় দ্ৰৱ মানে ক্ষাৰকীয় বস্তু মিক্স প্ৰয়োগ কৰিছে তাৰ মানে কি হয় কৃষকজনৰ মাটিডৰা আম্লিক হৈছিল আম্লিক মাটিডৰা প্ৰথম কৰিবলৈ কি কৰিছে কৃষকজনে মাটিখিনি ক্ষাৰকীয় দ্ৰৱ মিক্স কৰিছে এতিয়া মই প্ৰশ্নকেইটা আলোচনা কৰিলো এতিয়া তোমালোকে লিখিবা কেনেকে মই লিখিছো তোমালোকে ফটো মাৰি লোৱা এইটো 1 নম্বৰ প্ৰশ্ন এটো তোমালোকে স্ক্ৰিনশ্বট মাৰি লব পাৰা দ্ৰৱ 8 pH ৰ মান 6 এতেকে দ্ৰৱ 8 আম্লিক আৰু ইয়াত H+ হাইড্ৰোজেন আয়নৰ গাঢ়তা বেছি দ্ৰৱ বি pH ৰ মান 8 এতেকে দ্ৰৱ বি ক্ষাৰকীয় আৰু ইয়াত H+ হাইড্ৰোজেন আয়নৰ গাঢ়তা কম 2 নম্বৰটো চোৱা 2 নম্বৰ প্ৰশ্নটো আৰু এবাৰ দেখাই দিছো তোমালোকৰ যাতে কনফিউজন হৈ না যায় দ্ৰৱ এটাৰ প্ৰকৃতিৰ ওপৰত H+ আয়নৰ গাঢ়তাৰ কি প্ৰভাৱ থাকে উত্তৰত কি লিখিবা দ্ৰৱ এটাত H+ আয়নৰ গাঢ়তা বাঢ়িলে তাত আম্লিক ধৰ্ম বৃদ্ধি পাব আৰু গাঢ়তা কমিলে আম্লিক ধৰ্ম কমিব 3 নম্বৰ প্ৰশ্নটো আছিল ক্ষাৰকীয় দ্ৰৱত H+ আয়ন থাকেনে যদি থাকে তেন্তে ইহত কিয় ক্ষাৰকীয় এটো উত্তৰ চোৱা 3 নম্বৰ এবোৰ তোমালোকে স্ক্ৰিনশ্বট মাৰি লৈ লিখি লবা বহিত ক্ষাৰকীয় দ্ৰৱত H+ আয়ন থাকে কিন্তু H+ আয়নৰ তুলনাত OH আয়ন বহুত বেছিকৈ থাকে গতিকে ক্ষাৰকীয় দ্ৰৱত OH আয়নে H+ আয়নৰ প্ৰভাৱ প্ৰশমিত কৰি দ্ৰৱটো ক্ষাৰকীয় কৰে একে কথা এচিডৰ ক্ষেত্ৰতো হ'ব এচিডত OH আয়ন থাকে কিন্তু কি হয় H এ OH ক প্ৰশমিত কৰি দ্ৰৱটো ক্ষাৰকীয় কৰে আৰু 4 নম্বৰ প্ৰশ্নটো 4 নম্বৰ প্ৰশ্ন কোনটো আছিল এইটো মাটিত কি অৱস্থাত কৃষক এজনে পৰা চূণ বা শিথিলিত চূণ বা চক প্ৰয়োগ কৰিব বুলি তোমালোকে ভাবা উত্তৰটো হ'ল ক্যালসিয়াম অক্সাইড ক্যালসিয়াম হাইড্ৰক্সাইড বা ক্যালসিয়াম কাৰ্বনেট এই আটাইবোৰে হ'ল ক্ষাৰক গতিকে কৃষকজনৰ মাটিডৰা নিশ্চয়কৈ আম্লিক ধৰ্মী আছিল যাৰ আম্লিক ধৰ্ম প্ৰশমন কৰিবলৈ ক্ষাৰক মিহলোৱা হৈছে এইখিনি তোমালোকে স্ক্ৰিনশ্বট লৈ ল'বা আগৰ ক্লাছত তোমালোকে পাইছা যে এচিড যোগ ক্ষাৰক কি হয় লৱণ যোগ পানী সাধাৰণতে লৱণবোৰ আমি প্ৰথম বুলিয়ে ভাবি আছিলো কিন্তু কেনে ধৰণৰ এচিড আৰু কেনে ধৰণৰ ক্ষাৰক লগ লাগি লৱণটো হৈছে তাৰ ওপৰত নিৰ্ভৰ কৰি এই লৱণৰ এচিডিক বা ক্ষাৰকীয় হয় যদি এচিডটো তীব্ৰ হয় আৰু ক্ষাৰকটো লঘু হয় তেতিয়া কি হ'ব তীব্ৰ এচিডে লঘু ক্ষাৰকক ডমিনেট কৰি পেলাই লৱণটো এচিডিক বনাব একেদৰে যদি এচিডটো লঘু হয় ক্ষাৰকটো তীব্ৰ হয় তেতিয়াহলে যেটো লৱণ হ'ব এটো ক্ষাৰকীয় হ'ব কিন্তু দুইটাই যদি তীব্ৰ হয় তেতিয়াহলে কি হ'ব দুইটাই দুইটা প্ৰশম কৰিব দুইটাই লঘু হলে দুইটাই প্ৰশম কৰিব তেতিয়া কি হ'ব প্ৰশম লৱণ পাবা যদি এচিডিক লৱণ হয় সেই লৱণটো যদি তোমালোকে পানীত মিহলি কৰা কৰি পেলাই কিবা এটা দ্ৰৱ উৎপন্ন কৰা সেই দ্ৰৱটো কি হ'ব তাৰ pH 7তকৈ কম হ'ব কিয় কাৰণ এচিডৰ pH 0 ৰ পৰা 7 লৈকে আৰু যদি এই ক্ষাৰকীয় লৱণটো পানীত মিহলাই দ্ৰৱ প্ৰস্তুত কৰা আৰু সেই দ্ৰৱটো যদি তোমালোকে সাৰ্বজনীন সূচকেৰে টেষ্ট কৰা তেতিয়া তোমালোকে কি পাবা তাৰ pH টো 7তকৈ বেছি আৰু প্ৰথম লৱণৰ pH 7 ৰ সমান এইখিনি হৈ গ'ল এচিডিক লৱণ ক্ষাৰকীয় লৱণ বা প্ৰথম লৱণ তাৰ উপৰি লৱণৰ আৰু এটা ভাগ আছে হেতু সাধাৰণতে তোমালোকক নাম কিটা দিব দি পেলাই ক'ব যে কোনটো শ্ৰেণীত পৰে ধৰা হ'ল ইয়াতে তোমালোকক উদাহৰণ কি দিছে সোডিয়াম ওকে সোডিয়াম ক্লোৰাইড ক্যালসিয়াম ক্লোৰাইড এই দুটা এসিড আছে সরি লবণ আছে এই লবণ দুটা সোয়া এইটোত আছে সোডিয়াম ক্লোৰাইড এইটোত আছে পটাছিয়াম ক্লোৰাইড দুইটাই ক্লোৰাইড হয়নে নাই গতিকে এইটো কোনটো শ্ৰেণীত পৰিব
ক্লোৰাইড শ্ৰেণী একেদৰে তোমালোকক যদি সালফিউৰিক এসিড নহয় ৰবা দে NaCl এইটো এটা লবণ আৰু NaSO4 সোডিয়াম ক্লোৰাইড আৰু সোডিয়াম সালফেট এই দুটা বেলেগ বেলেগ লবণ ইয়াতে কি আছে ইয়াতো সোডিয়াম আছে ইয়াতো সোডিয়াম আছে তেতিয়ালে দুইটাতে যিটো নাম কমন থাকে সেইটো শ্ৰেণীভুক্ত হৈ যায় এটো কোনটো শ্ৰেণী হ'ব সোডিয়াম শ্ৰেণী লবণ তো তোমালোকক যদি এনেকে নাম ওয়াইজ শ্ৰেণী দিয়ে তেতিয়ালে তোমালোকে সাবা নাম কেটা কোনটো কোনটো মৌলক কমন আছে যিটো মৌলক কমন সেই লবণটো সেই মৌলৰ শ্ৰেণীটোত পৰিব তেনেকে সোডিয়াম ক্লোৰাইড পটাছিয়াম ক্লোৰাইড তো ইয়াতে কি আছে ক্লোৰিন বা ক্লোৰাইড শ্ৰেণীৰ লবণ ইয়াতে সোডিয়াম ক্লোৰাইড সোডিয়াম সালফেট দুইটাতে সোডিয়াম আছে গতিকে এইটো কোনটো শ্ৰেণী হ'ব সোডিয়াম শ্ৰেণীৰ লবণ ইয়াৰ পিছৰ টপিকটো হ'ল তোমালোকৰ খোৱা লবণৰ পৰা প্ৰস্তুত কৰা ৰাসায়নিক দ্ৰব্যসমূহ এই টপিকটো আমি নেক্সট ক্লাছত আলোচনা কৰিম তোমালোকৰ খোৱা লবণ কি হয় সোডিয়াম ক্লোৰাইডৰ পৰা বিভিন্ন ধৰণৰ বস্তু বনাব পাৰি তো সেইবোৰৰ বিষয়ে আমি নেক্সট ক্লাছত আলোচনা কৰিম আজি যিখিনি পঢ়িলো প্ৰশ্নখিনি তোমালোকে স্ক্ৰিনশ্বট মাৰিবা আৰু লিখি লবা কিবা যদি নাই বুজা তোমালোকে কমেন্টত সুধিবা মই নেক্সট ক্লাছত ক্লিয়াৰ কৰি দিম তো আজি ক্লাছটো ইমানতে এৰিছো অহা ক্লাছত পুনৰ লগ পাম থ্যাংক ইউ